নমস্কাৰ সুপ্ৰভাত সকলোলৈ শাৰদীয় দুৰ্গোৎসৱৰ মহাষ্টমীৰ শুভেচ্ছা জ্ঞাপন কৰিছো ষ্টুডিঅ'ত মই কৃপাঞ্জল ৰাজবংশী খবৰ প্ৰথমটো শিলচৰৰ পিছত আজি ধুবুৰীত পূজা চাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও কাৰ্যসূচী হাতত লৈ ধুবুৰীলৈ যোৱা মুখ্যমন্ত্ৰীয়ে বগৰীবাৰীত পূজাস্থলীতো সেৱা আগবঢ়াব মুখ্যমন্ত্ৰীৰ ভ্ৰমণৰ সময়ত স্থানীয় বিধায়ক অশ্বিনী ৰায়ৰ লগতে কেইবাজনো মন্ত্ৰী বিধায়কে তেওঁক সংগ দিব আমি জনাইছো শিলচৰৰ পিছত আজি ধুবুৰীলৈ পূজা চাবলৈ আহিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কেইবাটাও কাৰ্যসূচী হাতত লৈ তেওঁ ধুবুৰীলৈ মুখ্যমন্ত্ৰীগৰাকী গৈছে বগৰীবাৰী পূজাস্থলীতো তেওঁ সেৱা আগবঢ়াব মুখ্যমন্ত্ৰীৰ ভ্ৰমণৰ সময়ত স্থানীয় বিধায়ক অশ্বিনী ৰায়ৰ লগতে কেইবাজনো মন্ত্ৰী বিধায়কে তেওঁক সংগ দিব নিশ্চয় আমি যেহেতু জনাই আহিছো মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ ভিন্ন প্ৰান্তলৈ গৈছে আৰু পূজা মণ্ডপসমূহত কালি সপ্তমী পূজা তেওঁ আগবঢ়াইছিলে আজি অষ্টমী পূজাৰ দিনাখন তেওঁ শিলচৰৰ পাছত এতিয়া ধুবুৰীত পূজা চাব মুখ্যমন্ত্ৰীগৰাকীয়ে আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছে আমাৰ ধুবুৰীৰ জ্যেষ্ঠ সাংবাদিক জ্যোতিৰ্ময় চক্ৰৱৰ্তী পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছো আপোনাৰ সৈতে আৰু কি শেহতীয়া তথ্য আছে ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকী যাব বুলি আমি খবৰ লাভ কৰিছোৱে নিশ্চয়কৈ কৃপাঞ্জল আজি মহা অষ্টমীৰ দিনা মুখ্যমন্ত্ৰী আহিব ধুবুৰীলৈ ধুবুৰী জিলাৰ কাৰণে এটা সুখবৰ বুলি ক'ব লাগিব এই কাৰণে কি ইমান দিনে দুৰ্গা পূজাৰ সময়ত কোনো মুখ্যমন্ত্ৰী ইয়াৰ পূৰ্বে আহিছিল বুলি আমাৰ হাতত তেনেকুৱা কোনো তথ্য নাই আৰু ধুবুৰীত আহি তেওঁ প্ৰথমে আচলতে ধুবুৰী নহয় এতিয়া যিহেতু কোকৰাঝাৰ ভাগ হৈ যোৱাৰ পিছত বগৰীবাৰী যে মহামায়া মন্দিৰ আছে কোকৰাঝাৰ জিলাৰ অন্তৰ্গত আছে আৰু এই কোকৰাঝাৰ এই বগৰীবাৰী মহামায়া মন্দিৰত তেওঁ আহিব আৰু ইয়াত আহি উপস্থিত হ'ব উপস্থিত হৈ পেলাই তেওঁ ইয়াতে পূজা নিবেদন কৰোঁ দেৱালয়ত যি বগৰীবাৰী মহামায়া মন্দিৰৰ আমি আমাৰ নিউজ 18ৰ দৰ্শকসকলক দেখুৱাইছোঁ ইয়াত সুন্দৰভাৱে ৰাতিপুৱাৰ পৰাই অষ্টমী পূজাৰ যি পূজা অৰ্চনাৰ কাম আৰম্ভ হৈছে বহু ভক্ত ইয়াত সমাগম হৈছিল যিহেতু কিছু মুখ্যমন্ত্ৰী আহিবৰ কাৰণে কিছু নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে আজিৰ কাৰণে বিশেষভাৱে আৰু বৰ্তমানে যদি আচলতে আমি সঠিককৈ দেখুৱাব পাৰিছোঁ আমি মহামায়া মন্দিৰৰ ভিতৰৰ দৃশ্য আপোনালোক দেৱালয়ৰ ভিতৰৰ দৃশ্য আপোনালোক দেখুৱাবলৈ চেষ্টা কৰিম আৰু বৰ্তমানে পূজাৰ কাৰণে কিন্তু পূজাৰ যি প্ৰক্ৰিয়া আছে মহা অষ্টমীৰ পূজা সেই পূজা প্ৰায় সমাপ্ত হোৱাৰ পথত আৰু কিছু দেৰি পিছতে ইয়াত অঞ্জলিৰ ব্যৱস্থাও হয় প্ৰতি বছৰৰ দৰে কিন্তু এই বছৰ অঞ্জলিৰ ব্যৱস্থা কেতিয়া হ'ব এতিয়া আমি জানিব পৰা নাই যথেষ্ট সংখ্যক দৰ্শনাৰ্থী ভিৰ দেখা পাইছে যদি কৃপাঞ্জল আমি টিভিৰ পৰ্দাত দেখুৱাব পাৰিছোঁ এই মুহূৰ্তত যদি দেখা পাইছে আপোনালোকে তেতিয়াহ'লে দেখা পাব মা মহামায়াৰ যি মন্দিৰ বগৰীবাৰী দেৱালয়ৰ যি মন্দিৰ সেই মন্দিৰৰ বৰ্তমানে পূজা অৰ্চনাৰ কাম চলি আছে দৰ্শনাৰ্থী বাহিৰৰ পৰা বহুত আহিছে আমি পূজাৰী মহাশয় আমাৰ লগত আছে কেতিয়া মুখ্যমন্ত্ৰী আহিব কি ধৰণৰ কি তথ্য মুখ্যমন্ত্ৰী শুনামতে 1মান বজাত আহিব তাৰ কাৰণেতো প্ৰস্তুতি চলাইছে তো দেখিছে আপোনালোকে পেণ্ডেল বনাই কাৰ্পেট পাৰি তেওঁ ইয়াত ভোগৰ কথাও ভোগো খাব চলি আছে পূজা অৰ্চনাৰ কাৰণে বৰ্তমানে দেৱী মন্দিৰত ভক্তৰ সমাগম হৈছে আপোনালোকে দেখা পাইছে ৰাতিপুৱাৰ পৰা যথেষ্ট ভক্ত আছিল এই মুহূৰ্তত কিছু পৰিমাণে কমি আহিছে আমি দেৱী মূৰ্তিৰ এই দৃশ্য আপোনালোকক দেখুৱাইছোঁ বগৰীবাৰী মহামায়া মন্দিৰৰ পৰা এই দৃশ্য কৃপাঞ্জন পোনপটীয়াকৈ আপোনালোক দেখুৱাইছোঁ বৰ্তমানে দেখা পাইছে লাহে লাহে ভক্তিৰ সমাগম হৈছে আৰু আমি সেই দৃশ্য আপুনি যিহেতু মন্দিৰ প্ৰাংগণৰ ভিতৰলৈকে সোমাই গৈছে তাৰ কাৰণে নেটৱৰ্কৰ কিছু অসুবিধা হৈছে কিজানি যাৰ কাৰণে আমি অকণমান অসুবিধা পাইছোঁ জ্যোতিৰ্ময় চক্ৰৱৰ্তী আমি পৰৱৰ্তী সময়ত আপোনাৰ সৈতে সংযুক্ত হ'ম আপুনি দেখুৱালে পোনপটীয়া সম্প্ৰচাৰত গোটেইখিনি কথা আমি গম পাইছোঁ 1মান বজাত তেওঁ আহি পাবহি কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে ৰাইজেও ভিৰ কৰিছেহি তেওঁলোকেও অষ্টমী পূজা আগবঢ়াইছে ধুবুৰীৰ জাকজমকতা পৰিৱেশ এটি দেখুৱালে জ্যোতিৰ্ময় চক্ৰৱৰ্তী আপুনি ধন্যবাদ জ্ঞাপন কৰিছোঁ আকৌ এবাৰ আপোনাক যিহেতু আজি মহা অষ্টমী ৰাজ্যজুৰি দুৰ্গা পূজাৰ ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে আৰু সেই ধৰণে ধুবুৰীতো এইদৰে মুখ্যমন্ত্ৰীগৰাকী গৈ উপস্থিত হ'ব কিছু সময়ৰ পাছতে আৰু আমি পোনপটীয়া সম্প্ৰচাৰ আপোনালোকক পুনৰ দেখুৱাবলৈ সক্ষম হ'ম আজি মহা অষ্টমী ৰাজ্যজুৰি দুৰ্গা পূজাৰ ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে যিহেতু মহিষ মৰ্দিনীক আৰাধনা কৰিবলৈ পুৱাৰে পৰাই ৰাজ্যৰ পূজা মণ্ডপসমূহত ভক্তৰ শাৰী দেখিবলৈ পোৱা গৈছে আজি অষ্টমী উপলক্ষে ৰাজ্যৰ কেইবা ঠাইতো ব্যাপক আয়োজন কৰা হয় নৱৰাত্ৰিৰ আজি অষ্টমটো দিনত হৰগৌৰী মহাদেৱকো আৰাধনা কৰা হয় বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে ভক্তৰ লানি নিচিগা সোঁত বিশেষকৈ ঐতিহাসিক বিল্বেশ্বৰ দেৱালয়ৰ পৰা আৰম্ভ কৰি জাগ্ৰত মঠ মন্দিৰসমূহত ভক্তসকলে ভিৰ কৰিছে কাইলৈ ৰাজ্যৰ কেইবা ঠাইতো প্ৰাচীন মন্দিৰত মহ ছাগলী আদি বলি দিয়াৰ সম্ভাৱনা আছে আমাৰ ৰাজ্যৰ ভিন্ন প্ৰান্তত আমাৰ সাংবাদিকসকল আছে তেওঁলোকে আমাক দেখুৱাব লগতে বহিৰ ৰাজ্যত অৰ্থাৎ কলিকতাতো আমাৰ সাংবাদিক আছে তেওঁলোকেও আমাক দেখুৱাব তাৰ পৰা পূজাৰ সামগ্ৰিক পৰিৱেশ আমাক দেখুৱাব আমি পুৱাৰে পৰাই দেখুৱাই আহিছোঁ মহা অষ্টমীৰ মহা আয়োজন
আমি দেখুৱাই আছোঁ। আমি এবাৰ মিছামাৰীলৈ যাম। আমাৰ সাংবাদিক হৰেণ ভূমিজ আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছে। মিছামাৰীৰ কোন ঠাইত তেওঁ উপস্থিত আছে আৰু কেনে পৰিৱেশ আমি জানিবলৈ সংযুক্ত হৈছোঁ। হৰেণ ভূমিজ আপোনাৰ সৈতে প্ৰথমতে আপোনাক মহা অষ্টমীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু জানিব বিচাৰিছোঁ ক'ত উপস্থিত আছে, কেনে পৰিৱেশ এতিয়া? মুখৰিত হৈ পৰিছে ৰাজ্যৰ চৌপাশ, যিহেতু আজি মহা অষ্টমী আৰু মই বৰ্তমান উপস্থিত আছোঁ শোণিতপুৰ জিলাৰ মিছামাৰীৰ জীয়া গাভৰু পূজা মণ্ডপত। আৰু বিশেষ এই যে জীয়া গাভৰু যিখন সাৰ্বজনীন দুৰ্গা পূজা, এই দুৰ্গা পূজাখনে এইবাৰ 50টা বছৰ গৰকিছে। সোণালী জয়ন্তী বৰ্ষ গৰকা মিছামাৰীৰ যি জীয়া গাভৰু পূজা মণ্ডপ, ইয়াত মই উপস্থিত আছোঁ। মহা অষ্টমী আজি পুৱাৰে পৰাই এই পূজা মণ্ডপত ভক্তপ্ৰাণ ৰাইজৰ ভিৰ কৰা পৰিলক্ষিত হৈছে। সকলোৱে দেৱীৰ শ্ৰীচৰণত আহি সেৱা জনাইছে, পূজা অৰ্চনা আগবঢ়াইছে। মই পোনে পোনে সেই দৃশ্য দেখাম। এয়াই হৈছে মিছামাৰীৰ জীয়া গাভৰু যি পূজা মণ্ডপৰ দৃশ্য। এই পূজা সমিতিখনে এইবাৰ সোণালী জয়ন্তী বৰ্ষত ভৰি দিছে। ক'ভিড পৰিস্থিতিৰ বাবে কোনো ধৰণৰ জাক জমকতা নাই, যদিও আধ্যাত্মিকতাৰে এইবাৰ পূজা আয়োজন কৰিছে এই দুৰ্গা পূজা সমিতিখনে। ইতিমধ্যে আমি দেখুৱাই আছোঁ, এয়া হৈছে ভক্তপ্ৰাণ ৰাইজ। তেওঁলোকে পুৱাৰে পৰা আহি ইয়াতে ভিৰ কৰা পৰিলক্ষিত হৈছে, দেৱীৰ শ্ৰীচৰণত সেৱা জনাইছে। যিহেতু আজি মহা অষ্টমী, সকলোৱে এনেধৰণে ওলাই আহি দেৱীৰ শ্ৰীচৰণত সেৱা জনোৱা পৰিলক্ষিত হৈছে। আমি কথা পাতিব চেষ্টা কৰিম। বাইদেউ কি ক'ব, আজি মহা অষ্টমী কেনেধৰণে পূজা? সকলোকে শাৰদীয় দুৰ্গা পূজাৰ জীয়া গাভৰু পূজা সমিতিৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি মহা অষ্টমী, মাৰ শ্ৰীচৰণত আমি গোটেই অসমবাসীৰ কাৰণে সেৱা লৈছোঁ ইয়াত, যে যাতে কৰোণা আমাৰ মাজৰ পৰা কৰোণা আঁতৰি যায় আৰু আহি থকা দিনত আমাৰ যাতে বহুত মানুহখিনিয়ে এটা সাধাৰণ জীৱন যাপন কৰিব পাৰে, এই সকলোখিনি কথা আমি দেৱী আইৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছোঁ। আৰু আমাৰ এই অঞ্চলটোৰ সকলোবিলাক দুখ দুৰ্গতি বিনাশ কৰি আশু আৰোগ্য কামনাৰে আহি থকা দিনবিলাক সকলোৰে ভাল হ'বৰ বাবে কামনা কৰিছোঁ। নিশ্চয়কৈ আহি থকা দিন সকলোৰে ভাল হওক, তাকে কামনা কৰিছে প্ৰতিজন লোকে। কি ক'ব, আজি 50টা বছৰ গৰকিছে আপোনাৰ? হয়, আমাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইখন আমাৰ মিছামাৰী অঞ্চলৰ ভিতৰত অতি পুৰণি পূজা হয় আমাৰ। আজি আমি 50তমত ভৰি দিছোঁ। যিহেতু আজি ক'ভিড প্ৰতিৰোধৰ কাৰণে আমাৰ সোণালী জয়ন্তী আছে। সোণালী জয়ন্তীখন আমি জীয়া গাভৰুৰ এই পূজা মণ্ডপ বা পূজাস্থলী বহু পুৰণি আৰু পুৰণি দিনৰে পৰাই মিছামাৰীত ইয়াৰ এটা খ্যাতনামা আছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ পুনৰ এবাৰ হৰেণ ভূমিজ আপোনাক, আপুনি আমাক সময় দিয়াৰ বাবে। যিহেতু আমাৰ এটা বিৰতিৰ সময় হৈছে, আমি এটা বিৰতি ল'ব লাগিব। বিৰতিৰ পাছত আমি পুনৰ উভতি আহিম। মহা অষ্টমীৰ এই খবৰসমূহলৈ পুনৰ উভতি আহিম। নিশ্চয় আমি বিৰতিলৈ যোৱাৰ পূৰ্বে এইবাৰ ধনেশ্বৰ কলিতাক আমি পাইছোঁ পোনপটীয়া সম্প্ৰচাৰত। ধনেশ্বৰ কলিতাৰ ওচৰলৈ যাম আমি। ধনেশ্বৰ কলিতা, আপোনাক স্বাগতম জনাইছোঁ, লগতে শুভেচ্ছা জনাইছোঁ মহা অষ্টমীৰ। জানিব বিচাৰিছোঁ আপুনি ক'ত উপস্থিত আছে আৰু এতিয়া কেনে পৰিৱেশ তাত? হয় কৃপাঞ্জল, আজি মহা অষ্টমী আৰু যিহেতু কোভিড পৃষ্ঠ পৰিৱেশৰ বাবে এইবেলি দুৰ্গা পূজা তেনেধৰণে অনুষ্ঠিত হোৱা নাই, যদি মই বৰ্তমান ৰঙাপাৰাৰ ৰবীন্দ্ৰপল্লীত যি সৰ্বজনীন পূজা আছে পূজা মণ্ডপত উপস্থিত আছোঁ। মই কেমেৰা পাৰ্চনক এই সমগ্ৰ দৃশ্যাৱলী দেখুৱাবলৈ এবাৰ অনুৰোধ কৰিছোঁ। এনেদৰে এই যি বঙালী বস্তিৰ ৰবীন্দ্ৰপল্লী যি দুৰ্গা মণ্ডপ আছে, এই মণ্ডপত কিন্তু এতিয়া ভক্তপ্ৰাণ ৰাইজে এনেদৰে ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। আৰু ইতিমধ্যে এই যি ৰবীন্দ্ৰপল্লী, ইয়াত কিছু সময় পূৰ্বে অঞ্জলি হৈ গ'ল, অঞ্জলি হোৱা দেখিবলৈ পোৱা গৈছে। আৰু ভক্তপ্ৰাণ ৰাইজে এনেদৰে যি মা দুৰ্গাৰ আশীষ বিচাৰি তেওঁসকলে ইতিমধ্যে অঞ্জলি লোৱা দেখিবলৈ পোৱা গৈছে। আৰু ভক্তপ্ৰাণ ৰাইজে বিভিন্ন প্ৰসাদেৰে এনেদৰে তেওঁলোকে আহি ইয়াত ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। অজস্ৰ ভক্তপ্ৰাণ লোক আছে, মহিলা আছে, মই তেখেতসকলৰ পৰা এই ক্ষেত্ৰত জানিবলৈ চেষ্টা কৰিম। হয়, কি ক'ব বাইদেউ, আজি মহা অষ্টমী কি ক'ব? যিহেতু আজি মহা অষ্টমী আৰু মহা অষ্টমী উপলক্ষে এনেদৰে কিন্তু ইয়াত ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। মোৰ কেমেৰা পাৰ্চন সহযোগীয়ে মই সম্পূৰ্ণ মণ্ডপটো এবাৰ দেখুৱাবলৈ তেখেতক অনুৰোধ জনাম। কি ধৰণে ইয়াত পূজা অনুষ্ঠিত হৈছে, যিহেতু দুৰ্গাৰ প্ৰতিমা ইয়াত প্ৰতিষ্ঠিত হোৱাৰ পিছত আজি যি মহা অষ্টমী আৰু মহা অষ্টমীৰ দিনা এনেদৰে ভক্তপ্ৰাণ ৰাইজে কিন্তু ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। আৰু কিছু সময় পূৰ্বে ইয়াত যি অঞ্জলিৰ পৰ্ব বৰ্তমান ইতিমধ্যে চলি আছে।
ৰবীন্দ্ৰ পল্লী যি পূজা সৰ্বজনীন পূজা মণ্ডপ আছে এয়া এজন ব্যক্তি ছেক্ৰেটাৰী আছে তেখেতৰ পৰা মই এই ক্ষেত্ৰত জানিবলৈ চেষ্টা কৰিম হয় দাদা কি ক'ব কেনেধৰণৰ আয়োজন আছে আমি এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাব লাগিব সেয়া আছিল আমাৰ সাংবাদিক ৰঙাপাৰাৰ পৰা ধনেশ্বৰ কলিতা তেওঁ দেখুৱাইছে এইদৰে উৰুলি দিছে তেওঁলোকে আৰম্ভ কৰিছে পূজা নৈবেদ্য আগবঢ়াইছে ভক্তপ্ৰাণ ৰাইজে আমি এইদৰে ভিন্ন প্ৰান্তৰ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে দেশৰো ভিন্ন প্ৰান্তৰ আমি পূজাসমূহ দেখুৱাই যাম নিউজ 18ৰ দৰ্শকক সময় হৈছে এটা বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতি আহিম কপিকুলৰ আৱাস ভূমি হিচাপে খ্যাত মৰিয়নিৰ হুলুঙাপাৰ গিবন অভয়াৰণ্যত পালন কৰা হয় 67 সংখ্যক বন্যপ্ৰাণী সপ্তাহ 1 অক্টোবৰৰ পৰা 7 অক্টোবৰলৈকে 67 সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ লগত সংগতি ৰাখি মৰিয়নি বন বিভাগে অভয়াৰণ্যখনত গছপুলি ৰোপণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে আনহাতে বন্যপ্ৰাণী সপ্তাহৰ লগত সংগতি ৰাখি প্ৰত্যাশা নামৰ বেচৰকাৰী সংস্থাটোৱে হস্তি মানৱৰ সংঘাত ৰোধৰ বাবে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ মিছন গিবন 2021 নামেৰে সংস্থাটোৱে আৰম্ভ কৰা এই পদক্ষেপ অনুসৰি অভয়াৰণ্যখনত প্ৰায় 200ৰো অধিক ফলমূলৰ লগতে মূল্যৱান গছপুলি ৰোপণৰ পৰিকল্পনা গ্ৰহণ কৰিছে এই কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰে যোৰহাটৰ ডিএফঅ নন্দ কুমাৰে প্ৰত্যাশাৰ সাধাৰণ সম্পাদক জ্যোতি কুশল দাসে আধৰা শুভাৰম্ভণি অনুষ্ঠানৰ সভাত সভাপতিত্ব কৰে জয়ন্ত বনিয়াই এই শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে বন বিষয়া অৰুণ কলিতা সমাজকৰ্মী তথা প্ৰত্যাশাৰ উপদেষ্টা মহেন্দ্ৰ তাঁতী আচ্ছা নেতা মংগল গৰাইক দীপেন দাস উৎপল তাঁতীকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উল্লেখযোগ্য যে বনাঞ্চলখনৰ ভিতৰত হাতীৰ বাবে পৰ্যাপ্ত পৰিমাণৰ খাদ্য নথকাৰ ফলত খাদ্যৰ সন্ধানত হাতীৰ পালটোৱে জনাঞ্চলত প্ৰৱেশ কৰে যাৰ ফলত হাতী মানুহৰ সংঘাত বৃদ্ধি পাইছে वाइल्ड लाइफ वीक माने वन्यप्राणी का हफ्ता तो आमी तो सेलिब्रेट करि आछे एटू हर बছৰ आमी अक्टोबर 2 तारिख পৰা 8 तारिख লৈকে এটো সেলিব্রেট কৰি থাকে এই বছৰটো আমি তো এটা মিশন তো লৈছে মিশন গিবন 2021 এটু মিশন তো এটা ফ্ল্যাগশিপ স্পিচিছটা আমি সিলেক্ট কৰি আছে এটু গিবন তো এটু ওয়াইল্ড লাইফ সেঞ্চুৰীত মানে এটুৱে ফ্ল্যাগশিপ স্পিচিছ আছে বান্দৰ কা প্ৰজেক্ট তো হাতটা আছে সো এটুৱে মানে তো মেইন এটু বাকি জায়গাত মানে এটু গিবন তো মানে নাপায় সো এখানে এটু ফ্ল্যাগশিপ স্পিচিছটা আমি মানে তো লৈছো এটু স্পিচিছত কনসেন্ট্রেট কৰি দি আমি তো মানে তো এৱালা ওয়াইল্ড লাইফ সেঞ্চুৰী তো মানে তো আকমান এটু ভালকে মানে তো বনাবটো মানে বা এটু আলোচনা কৰি আছে চাহ বাগান মনবেলকে এটু সাপোর্ট কৰিম বুলি কৈছে এই সংঘাত ৰোধৰ বাবে প্ৰত্যাশাই অভয়াৰণ্যখনৰ ভিতৰৰ লগতে দাঁতিকাষৰীয়া অঞ্চলসমূহত এলিফেণ্ট গ্ৰাছ নামৰ এবিধ ঘাঁহ ৰোপণৰ লগতে হাতী আৰু বান্দৰৰ খাদ্যৰ উপযোগী কিছুমান ফলমূলৰ গছ ৰোপণ কৰাৰ এক দীৰ্ঘম্যাদী আঁচনি হাতত লৈছে আগন্তুক 5 বছৰলৈকে প্ৰত্যাশাই এই কাৰ্যসূচী অব্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে মূল লক্ষ্য আৰু উদ্দেশ্য হৈছে যে হাতী মানুহৰ সংঘাত যি দিনক দিনে বৃদ্ধি পাইছে এই বৃদ্ধি সংঘাত আমি কিবা প্ৰকাৰে আমি ৰোধ কৰিব পাৰোঁ আজি ডিএফঅ ছাৰ আমাৰ মাজত আছে বন বিষয়া মহোদয়ৰ গোটেই ডিপাৰ্টমেণ্টৰ লগত আমি কথা পাতিছোঁ আমি এটা প্লান কৰিছোঁ যে অহা 5 বছৰ দিম ডিএফঅৰ লগত জইণ্টলি আমি ইয়াত এটা বিশেষ প্ৰজাতিৰ ঘাঁহ এলিফেণ্ট গ্ৰাছ বুলি কয় হাতীৰ যাতে খাদ্যৰ বাবদ যাতে বাহিৰত গৈ পেলাই মানে জনাঞ্চলত গৈ পেলাই মানুহৰ লগত সংঘাত নহয় আৰু ইয়াত যি আমাৰ বিশ্ব প্ৰসিদ্ধ যি 7বিধ প্ৰজাতিৰ বান্দৰ আছে আৰু আমি ইয়াত আজি সকলোকে আমি আচলতে এইটো আমাৰ আনন্দৰ কথা আৰু সুখৰ কথা যে মৰিয়নি অঞ্চলত এই গিবনতে মানে 7বিধ প্ৰজাতিৰ বান্দৰ আছে পৃথিৱীৰ কতো নাই কিন্তু যি ধৰণে আচলতে গিবন অভয়াৰণ্যখন মৰ্যাদা পাব লাগিছিলে এইটো চৰকাৰৰ হেমাহিয়ে হওক বা প্ৰশাসন বা আমাৰ ৰাইজৰ কিবা হেমাহিয়ে হওক যি ধৰণে আচলতে বিশ্বৰ বুকুত পাব লাগিছিলে মৰ্যাদা সেই পৰ্যায়টো আজি পৰ্যন্ত পোৱা নাই যথেষ্ট উপকৃত হ'ব উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ অৱস্থাত থকা
পুনৰ স্বাগতম আমি দেখুৱাই আহিছোঁ ৰাজ্যৰ ভিন্ন প্ৰান্তত কিদৰে দুৰ্গা পূজা পালন কৰা হৈছে মহা অষ্টমীত কিদৰে ৰাজ্যবাসীয়ে আগবাঢ়িছে পূজা পাতল কৰিবলৈ বা কেইধৰণে ওলাই আহিছে তেওঁলোকে আমি মিছামাৰী আৰু ৰঙাপাৰাৰ পৰিৱেশ দেখুৱালোঁ নিউজ 18ৰ দৰ্শকক পোনপটীয়াকৈ আৰু এইবাৰ আমি যাম লখিমপুৰলৈ লখিমপুৰত আমাৰ সাংবাদিক সঞ্জীৱ লাহন আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছে সঞ্জীৱ লাহন মহা অষ্টমীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনাক আৰু কেনে পৰিৱেশ এতিয়া লখিমপুৰত আৰু আপুনি আছে ক'ত হয় কৃপাঞ্জল প্ৰথমে আপোনাক আমাৰ লখিমপুৰৰ তৰফৰ পৰা দুৰ্গাৰ খবৰ আন্তৰিক শুভকামনা জনোৱা হ'ল আৰু বৰ্তমান মই লখিমপুৰ নগৰৰ সমীপতে থকা অতি প্ৰাচীন বৈঠাৱতীত শ্ৰী শ্ৰী বৈঠাৱতী দেৱালয়ত উপস্থিত আছোঁ 1725 চনতে স্থাপিত সেই শ্ৰী শ্ৰী বৈঠাৱতী দেৱালয় আৰু বৈঠাৱতী দেৱালয়ৰ যি পৰিৱেশ মই সেয়া দেখুৱাবলৈ যত্ন কৰিম আৰু কৃপাঞ্জল প্ৰসংগক্ৰমে কওঁ যদিও বা দেৱালয় ইয়াত কিন্তু বলিবিধান নহয় বহু কিছুদিনৰ পূৰ্বে সেই বলিবিধান আৰম্ভণিতে আছিল কিন্তু কিছুদিনৰ পূৰ্বে সেই বলিবিধান এই দেৱালয়ত ত্যাগ কৰিছে আৰু সম্পূৰ্ণ বৈদিক যি নিয়ম আছে সেই নিয়মেৰে ইয়াত শ্ৰী শ্ৰী দুৰ্গা মাক পূজা কৰা হয় আজি আৰু মহাষ্টমী উপলক্ষত বিভিন্ন প্ৰান্তৰ বহু লোক ইয়ালৈ আহিছে মোৰ লগত মই মন্দিৰৰ ভিতৰলৈ যাম বা দেৱালয়ৰ ভিতৰলৈ সোমোৱাৰ যত্ন কৰিম তাৰ পূৰ্বে মন্দিৰ পৰিচালনা সমিতিৰ যিসকল লোক আছে তেওঁলোকৰ লগত কথা পাতিম যিহেতু সম্পূৰ্ণ আমি দেখিছোঁ সম্পূৰ্ণ কোভিড প্ৰট'কল মানি ইয়াত দুৰ্গা মাক পূজা অৰ্চনা কৰা হৈছে আৰু ইয়াৰ বিপৰীতে কৃপাঞ্জল আমি পুৱাৰ ভাগত দেখুৱাইছিলোঁ লখিমপুৰ শ্ৰী শ্ৰী পঞ্চানন দেৱালয় তাত কিন্তু অসংখ্য লোকৰ ভিৰ আৰু প্ৰায় সংখ্যক লোকেই কোভিড প্ৰট'কল মানি চলা নাই বা মন্দিৰ পৰিচালনা সমিতিয়ে কোভিড প্ৰট'কল মানি চলাৰ ক্ষেত্ৰত বিফল হৈছিলে কিন্তু তাৰ বিপৰীত দৃশ্য দেখিবলৈ পাইছোঁ বৈঠাৱতী দেৱালয়ত ইয়াত সুন্দৰভাৱে চলি আছে সকলো ঠিকে ঠাকে চলি আছে মই কথা পতাৰ যত্ন কৰিম প্ৰথমে আপোনালোকলৈ দুৰ্গাৰ খবৰ শুভকামনা জনালোঁ এটা খুব ভাল লাগিছে দেখি যে আপোনালোকে কোভিড প্ৰট'কল মানি চলিছে কেনেকুৱা ধৰণৰ আয়োজন চলিছে আৰু হয় আমি সম্পূৰ্ণ চৰকাৰী কোভিড প্ৰট'কল নিয়ম মানি চলি আমাৰ দুৰ্গা পূজা ভাগ আমি ন্যায়িকভাৱে পালন কৰিবলৈ যত্ন কৰিছোঁ আমি আমাৰ যিখিনি বিধি দিছে চৰকাৰে সেইমতে আমি কৰিছোঁ আমাৰ ইয়াৰ চৌহদৰ ভিতৰত কোনো দোকান পোহাৰ হ'বলৈ দিয়া নাই 100 কিলোমিটাৰ ভিতৰত আৰু 100 মিটাৰ ভিতৰত আৰু তাৰোপৰি আমাক যিখিনি দিছে আমি প্ৰণালীবদ্ধভাৱে ভক্তসকলক সেৱা সৎকাৰ কৰিবলৈ আমি সুবিধা কৰি দিছোঁ হয় আৰু তাৰোপৰি প্ৰসংগক্ৰমে আৰু এটা কথা সুধোঁ সেই দৃশ্য দেখি হয়তো আমাৰ দৰ্শকসকলে গম পাই আছে যে ইয়াত কোভিড প্ৰট'কল মানি চলা হৈছে কিন্তু আমি এটা কথা সুধোঁ যে যিহেতু দেৱালয়সমূহত আজিৰ দিনটোত মহাষ্টমীত বলিবিধান আছে কিন্তু আপোনালোকে সেই বলিবিধান কিছুদিনৰ পূৰ্বে ত্যাগ কৰিলে কিবা বাৰ্তা দিব বিচাৰিব হয় আমাৰ মানে কি হ'ল আমাৰ পূৰ্বপুৰুষসকলে আজি প্ৰায় 50-60 বছৰ পূৰ্বে এই বলিবিধান সম্পূৰ্ণভাৱে ত্যাগ কৰিলে এইটো মানে হয় তেখেতলোকে হয়তো ভাবিছিলে প্ৰকৃতিপ্ৰেমী ৰাইজৰ আহ্বান ক্ৰমে এতিয়া এই বস্তুটো যিহেতু কিছুমান আপত্তিও আহে কিছু লোকৰ পৰা গতিকে তেখেতলোকে ভাবিছিলে যে এই বলিবিধান প্ৰথাটো আমি ত্যাগ কৰোঁ আৰু সেইমতে এতিয়া আমি যথেষ্ট ৰাইজৰ প্ৰশংসা লাভ কৰিছোঁ এই বলিবিধানটো ত্যাগ কৰাৰ বাবে আমি সঁচাকৈ ভাল লাগিল এটা সুন্দৰ পৰিৱেশ যি পৰিৱেশ চৰকাৰে যি ধৰণে বান্ধি দিছিল সেই বান্ধি দিয়া কথামতে বা বান্ধি দিয়া নীতিমতেই তেওঁলোকে পালন কৰিছে আৰু আপুনি ইতিমধ্যে জনাইছে বলিবিধানো নহয় যদিও দেৱালয় ভাল লাগিল এটা ভাল লগা পৰিৱেশ আপুনি দেখুৱালে এটা নিদৰ্শন দেখুৱালে লখিমপুৰৰ পৰা যিহেতু আমাৰ সময় হৈ আহিছে আমি গতিকে আপোনাক বিদায় দিব লাগিব এই মুহূৰ্তত পৰৱৰ্তী সময়ত পুনৰ আমি আপোনাৰ সৈতে সংযুক্ত হ'ম আৰু মহাষ্টমীৰ পৰিৱেশ আমি দেখুৱাবলৈ সক্ষম হ'ম নিউজ 18ৰ দৰ্শকক পৰৱৰ্তী সময়ত আমি দেখুৱাই থাকিম মহাষ্টমীৰ এই মহা আয়োজন ৰাজ্যত লগতে দেশত কেনেধৰণে উদযাপন কৰা হৈছে কিন্তু এই মুহূৰ্তত বিদায় ল'ব লাগিব নিউজ স্কেনৰ পৰা নমস্কাৰ ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্য চিমেণ্ট